নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বাংলাদেশ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য ভাৰতত বাংলাদেশে হাত দিবলৈ হলে 14 বাৰ জনম লব লাগিব বাংলাদেশ এখন সৰু দেশ আৰু বাংলাদেশক ইমান গুৰুত্ব দি থকাৰ প্ৰয়োজনীয়তা নাই বাংলাদেশৰ দুটাকৈ চিকেন নেক আছে ভাৰতৰ এটা চিকেন নেক আছে আৰু ভাৰতৰ চিকেন নেকৰ ওপৰত বাংলাদেশে যদি আক্ৰমণ চলায় তেনেহলে বাংলাদেশৰ দুটা চিকেন নেকৰ ওপৰত ভাৰতে হামলা দিব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বাংলাদেশে ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰিলে দুটা চিকেন নেকত আক্ৰমণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰ দিলে হকিয়নি বাংলাদেশত দুটা চিকেন নেক আছে গতিকে তেওঁলোকে এটাত যদি আক্ৰমণ কৰে তেনেহলে আমি দুয়োটাতে আক্ৰমণ কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে সাৱধানবাণী আমাৰ চিকেন নেকতকৈ বহু সৰু বাংলাদেশৰ চিকেন নেক আৰু চিকেন নেকত হাত দিবলৈ বাংলাদেশৰ সাহস নাই আৰু বাংলাদেশে ভাৰতত হাত দিয়াৰ পূৰ্বে 14 বাৰ জনম লব লাগিব ভাৰত বহু শক্তিশালী ৰাষ্ট্ৰ সেই তুলনাত বাংলাদেশৰ গুৰুত্ব ভাৰতত নাই ভাৰতত হাত দিবলৈ বাংলাদেশে 14 বাৰ জনম লব লাগিব বাংলাদেশক ভাৰতে গুৰুত্ব দি থাকি লাভ নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বাংলাদেশে ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰিলে দুটা চিকেন নেকতেই ভাৰতে প্ৰতি আক্ৰমণ কৰিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰ হুংকাৰ দি সাৱধান বাণী দিয়া পৰিলক্ষিত হৈছে কিয়নো দেখিবলৈ পোৱা গৈছে ভাৰতৰ গাত হাত দিবলৈ বাংলাদেশে 14 বাৰ জনম লব লাগিব এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে কেহতীয়াকৈ পাকিস্তানৰ পাছত বাংলাদেশৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ পাছতেই দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে য'ত দেখিবলৈ পোৱা গৈছে বাংলাদেশত উৎপাদিত প্ৰতিটো সামগ্ৰী বন্দৰসমূহত নমুৱাতেই নিষেধাজ্ঞা দিয়া হৈছে বাংলাদেশত উৎপাদিত কাপোৰৰ পৰা আৰম্ভ কৰি চিপছ অন্যান্য সামগ্ৰী খাদ্য সামগ্ৰী সমান্তৰালকৈ শীতল পানীয়ৰ বটল আৰু বিভিন্ন আৰু বহু এনে ধৰণৰ প্ৰডাক্ট ভাৰতৰ বজাৰ দখল কৰি থকা যিসমূহ প্ৰডাক্ট সকলো প্ৰডাক্ট বন্ধ কৰি দিয়া হৈছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতৰ স্থলবন্দৰত বাংলাদেশৰ জাহাজ পৰ্যন্ত এতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে বাংলাদেশে যদি ভাৰতত হাত দিব খোজে তাৰ পূৰ্বতে বাংলাদেশে 14 বাৰ জনম লব লাগিব বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে শুনাই লৈছো তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰটো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম লব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন
টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰটো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ আমাৰ ভাৰতৰ এটা ইতিমধ্যে ভাৰতৰ লগত বাংলাদেশৰ তুলনা নহয় আৰু বাংলাদেশ যথেষ্ট সৰু দেশ বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ভাৰতত হাত দিবলৈ বাংলাদেশে 14 বাৰমান জনম ল'ব লাগিব বাংলাদেশত দুটা চিকেন নেক আছে গতিকে তেওঁলোকে এটাত যদি আক্ৰমণ কৰে তেনেহলে সেই দুয়োটা চিকেন নেকৰ ওপৰত ভাৰতে কি ব্যৱস্থা কৰিব পাৰে সেয়া অপাৰেশ্যন সিন্দুৰ চালে ভাৰতৰ শক্তিৰ কথা উমান পাব বাংলাদেশে এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ভাৰতৰ যি স্থলবন্দৰ এই স্থলবন্দৰসমূহত বাংলাদেশৰ যিসমূহ উৎপাদিত সামগ্ৰী ভাৰতলৈ ৰপ্তানি হয় সেইসমূহ সামগ্ৰীৰ ওপৰত কাষ্টম বিভাগে যথেষ্ট নজৰ ৰাখিব আৰু প্ৰশাসন ব্যৱস্থাই নজৰ ৰাখিব যাতে কোনো কাৰণত বাংলাদেশত উৎপাদিত সামগ্ৰী সেয়া ৰেডিমেড কাপোৰেই হওক অথবা শীতল পানীয়ৰ পেস্টুৰাইজ কৰি ৰখা সামগ্ৰীয়ে নহওক কিয় ফ্ৰজেন সামগ্ৰীয়ে কিয় নহওক সকলো এটা নিষিদ্ধ কৰি দিয়া হৈছে আৰু বাংলাদেশৰ পৰা যিসমূহ সামগ্ৰী অহা জাহাজ সেইসমূহ জাহাজ বন্দৰত লগোৱাতে এতিয়া নিষেধাজ্ঞা জাৰি কৰা পৰিলক্ষিত হৈছে তেনে পৰিপ্ৰেক্ষিতত চিপছ কপাহী কাপোৰ আৰু অন্যান্য শীতল পানীয়কে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী এতিয়া বৰ্জন কৰাৰ খবৰ আহি পৰিছে আৰু বাংলাদেশত উৎপাদিত সামগ্ৰীয়ে ভাৰতৰ কেতবোৰ বজাৰ দখল কৰি থকাৰ যি প্ৰান্ত সেই প্ৰান্তসমূহত এতিয়া বাংলাদেশৰ সামগ্ৰী উপলব্ধ নহ'ব আৰু তাৰ পাছতে পাকিস্তানৰ পাছত এবাৰ বাংলাদেশৰ বিৰুদ্ধে এবাৰ অৰ্থনৈতিকভাৱে এক যুঁজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু ভাৰতৰ আছে এটা চিকেন নেক আৰু বাংলাদেশৰ আছে দুটা চিকেন নেক যদি বাংলাদেশে ভাৰতৰ সেই চিকেন নেকৰ ওপৰত আক্ৰমণ চলাব খোজে তেনেহ'লে ভাৰতে বাংলাদেশৰ দুয়োটা চিকেন নেকৰ ওপৰত হামলা দিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু বাংলাদেশ এখন অধিক সৰু ৰাষ্ট্ৰ আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ সৈতে ইয়াৰ তুলনা নহয় ভাৰত যথেষ্ট শক্তিশালী ৰাষ্ট্ৰ আৰু ভাৰতে মুহূৰ্তৰ ভিতৰতে নিশ্চিহ্ন কৰি দিব পৰাৰ এক প্ৰকাৰ শক্তি বুকুত কঢ়িয়াই লৈ ফুৰে তেনে পৰিপ্ৰেক্ষিতত বাংলাদেশ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য পুনৰবাৰ শুনাই লৈছো তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰটো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেক বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰটো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে
বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায়
সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকোঁ যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকোঁ যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকোঁ যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে